নমস্কাৰ সকলোকে। আজি আপোনালোকলৈ লৈ আহিছোঁ কাবেলি বুটৰ এটা ৰেচিপি। আমাৰ হোটেলত প্ৰায় বনাই থাকে, কিন্তু মই কেমেৰাত বন্দী কৰি আগতে কেইবাবাৰো মোৰ চেনেলত মই আপোনালোকক দেখুৱাইছিলোঁ। বহুদিন দেখুওৱা নাই, ভাবিলোঁ আজি লৈ আহিছোঁ। চলে নে ভলে বুলি কয়, যে কি নহওক কেনেধৰণে বনালোঁ আহকচোন। এয়া মই ৰাতিয়ে কাবেলি বুট 1 কেজি তিয়াই থৈছিলোঁ। যে কি নহওক আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। বৰ বিশেষ দীঘলীয়া ভিডিঅ' নহয়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। যদিহে ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুকটি ফ'ল' কৰি থ'ব। আহক এতিয়া ৰাতিপুৱা দেখুৱাইছোঁ। কাবেলি বুটখিনি সুন্দৰকৈ গলি গ'ল। এতিয়া মই খুব ধুনীয়াকৈ ধুই ল'ব লাগিব। তাৰপাছত ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই থাকিব। মইনো আজি চলে নে ভলে কেনেকৈ বনাইছোঁ। এতিয়া মই চাফাকৈ ধুই লওঁ, তাৰপৰা আপোনালোকে চাই থাকক দেই। চাই থাকিলে কেতিয়াবা আপোনালোকেও বনাই খাব পাৰিব, যিসকলে নাজানে। এনেধৰণে এতিয়া মই পানীটো টুকি ল'লোঁ এটা খৰাহিত। 3বাৰমান ধুই লোৱা হ'ল। সেইটো অৱশ্যে দেখুৱাই দিয়া নহ'ল আৰু কৈয়ে দিছোঁ। খুব চাফাকৈ ধুই ল'ব লাগে, যিহেতু বেয়া নহ'বৰ বাবে কিবা নহয় কিবা এটা বস্তু দিয়া থাকে ইয়াত, সেয়েহে। এতিয়া এটা কুকাৰ লৈ ল'লোঁ। কেৱল মাত্ৰ পানীহে দিম ইয়াত, কাবেলি বুট আৰু পানী। প্ৰথমতে বইল কৰি লওঁ, তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, জোখমতে অলপ পানী দি বইল কৰিলেই হয় আৰু বহুত বেছি পানীও দিব নালাগে। খুব চাফাকৈ এইটো কাৰণেই ধুই ল'ব লাগে, এই পানীখিনি যে এইখিনিও পাছত কামত আহিব। এইফালে মন কৰকচোন, ধুনীয়াকৈ সিজি উঠিলে। এতিয়া আকৌ পানীখিনি চেকি ল'ব লাগিব। আদা, জলকীয়া, নহৰু লগতে সেইফালে পিঁয়াজ, বিলাহী আৰু এটা মিক্সি বাতি। ইয়াতে পিঁয়াজখিনি আৰু লগতে আপোনাৰ আদা, নহৰু সকলোখিনি মই এতিয়া মিক্সিত সুন্দৰকৈ মিহি কৰি ল'ম। লাগিব আপোনাক লাগে যদি আমাৰ ভিতৰলৈ যাওকচোন, ঢেৰ আছে চৰিয়া। সেই ভিতৰৰ যে সেই বিচনাখন তাতে চৰিয়া ঢেৰ আছে। এতিয়া এটা কেৰাহী পাতি লৈ অলপমান জোখমতে মানে সৰিয়হৰ তেল যোগ কৰিছোঁ। তেল গৰম হৈ গ'ল। লং আৰু ইলাচি দুটা থেতেলিয়াই লৈছোঁ। লগে লগে যোগ কৰি দিলোঁ পিঁয়াজ। মিহি মিহিকৈ কাটি লৈছোঁ, আৰু মিহি মানে ইমানো মিহি নহয় আৰু। সেয়া অকণমান সময় ভাজি ল'ম। তেজপাতো অকণমান দি দিছোঁ, গোন্ধটো ধুনীয়া হ'বৰ বাবে। এতিয়া অকণমান সময় ৰঙা হ'বলৈ দিছোঁ পিঁয়াজখিনি। এতিয়া মই যিখিনি আদা আৰু নহৰু মিক্সিত পিচি লৈছিলোঁ সেয়া যোগ কৰি দিলোঁ। অকণমান সময় ভাজি ল'ম। অকণমান সময় ভাজি ল'লোঁ, দেখিলেই আপোনালোকে। এতিয়া যোগ কৰিছোঁ বিলাহী। মানে অলপমান বিলাহী মই সুন্দৰকৈ পিহি লৈছোঁ, মানে পিচি লৈছোঁ আৰু সেয়াও যোগ কৰি দিলোঁ। এতিয়া অকণমান সময় আকৌ ভাজি ল'ব লাগিব। এতিয়া 1 চামুচ ৰেড চিলি দিছোঁ, ৰংটো ধুনীয়া হ'বৰ লগতে অকণমান জ্বলাও হ'ব। 1 চামুচ যোগ কৰিলোঁ ধনিয়া পাউডাৰ। মানে কিচেনত থকা মছলা আপোনালোকে যিখিনি মছলা আছে সেইখিনি ব্যৱহাৰ কৰিব পাৰে। এতিয়া যোগ কৰিলোঁ কাটি লোৱা বিলাহী কেইপিচমান। এইটো অৱশ্যে নিদিবও পাৰে, মই অকণমান ষ্টাইল এটা উঠিব বুলি দিছোঁ আৰু। খুব ধুনীয়াকৈ এতিয়া ভাজিব লাগিব। মছলাখিনি যিমান ধুনীয়াকৈ ভাজিব, খাবলৈ সিমানেই সোৱাদ লগা হ'ব। এতিয়া এই যে মছলা আছিলে, পানীখিনি অকণমান মিশ্ৰণ কৰি দি দিছোঁ, মানে মই নষ্ট কৰিবলৈ বেয়া পাওঁ। এতিয়া খুব ধুনীয়াকৈ মছলাখিনি উতলিবলৈ দিছোঁ।
গোটা জিৰা অকণমান পিচি পেলাই দি দিছোঁ। খুব ধুনীয়া লাগে চাবচোন, গোটা জিৰাটো যদি পিচি পেলাই দিয়া হয়। বিলাহীখিনি গলিবলৈ দিছোঁ দেই, মানে সুন্দৰকৈ সিজিবলৈ দিছোঁ আৰু আপোনালোকে চাই থাককচোন। পানী 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 এটা কথা মন কৰক, এতিয়া চাওক এই তেল অলপ অলপ ওলাইছে, মানে মছলাখিনি সুন্দৰকৈ বনি গ'ল। এতিয়া যে মই কাবেলী বুট বইল কৰিছিলোঁ, সেই পানীখিনি নেপেলাই ইয়াতে যোগ কৰি দিলোঁ। কাবেলী বুটখিনি সেয়েহে খুব চাফাকৈ ধুই ল'ব লাগে, তেতিয়া এই পানীখিনি নষ্ট নহয় আৰু। এতিয়া সুন্দৰকৈ উতলিবলৈ দিছোঁ। লগে লগে আৰু এটা বস্তু যোগ কৰিব লাগিব, সেইটো কি জানেনে আপোনালোকে? নিমখ। যিহেতু মই নিমখ দিয়াই নাছিলোঁ, নিমখ আৰু অকণমান আৰু ৰেড চিলি দিব লাগিব। হালধিটো দিলোঁ, আপোনালোকক কিন্তু দেখুওৱা নহ'ল আৰু দেই, মানে এহাতে কেমেৰা এহাতে ধৰক আপোনালোকক কৈও গৈ আছোঁ। এতিয়া বইল কৰি থোৱা কাবেলী বুট এয়া খৰাহিত থৈছিলোঁ, সুন্দৰকৈ মিশ্ৰণ কৰি দিলোঁ। বনি আছে আমাৰ চলে 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 বনি আছে দেই, চলে নে ভলে নামটো ভালকৈ নাজানোৱেই, বনাইহে আছোঁ আৰু। চলে বুলিয়ে কয় ন, নে বেলেগ কিবা কয় জনাব দেই আপোনালোকে। এতিয়া অলপ লাল চাহ যোগ কৰিছোঁ, কেলৈ কওকচোন, ৰংটো বৰ সুন্দৰ আহিব লাল চাহ যোগ কৰি দিয়াৰ লগে লগে। বনাবলৈ জানিলে আপোনাৰ তেনেই সহজ। এই ক'লা ক'লা যে দেখিছে তেজপাত দেই, তেজপাত দেখিলে মই এতিয়া বাছি দিম, তেজপাতৰ এতিয়া কাম নাই। একেবাৰে শেষত দি দিলোঁ ধনিয়া পাত। ইতিমধ্যে আমাৰ চলে ভলে বনাই হৈছে আৰু দেই। অকণমান সময় উতলিবলৈ দিছোঁ আৰু গেছটো লাহেকৈ অফ কৰি দিব লাগিব। এইয়া পুৰি খোৱা মানুহ এজন আহিলে এনেধৰণে সজাই দিলোঁ এক প্লেট। তেওঁ খাই বহুত ভাল পালে বোলে, আৰু লগতে এটা গামলাত উলিয়াই আপোনালোকক দেখুৱাইছোঁ। লগতে আপোনালোকক সুধিছোঁ, কাবেলী বুটৰ ৰেচিপিটো চাই আপোনালোকৰ কেনে লাগিলে? চলেই হওক বা ভলেই হওক, একো টেনশ্যন নাই, আপোনালোকৰ কেনে লাগিলে জনাব। যদি কোনোবাই নতুনকৈ চাইছে, আকৌ এবাৰ কৈছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।